নমস্কাৰ ছাত্ৰছাত্ৰীক স্বাগতম জনাইছোঁ আছাম টিচাৰ ইউটিউব চেনেললৈ। মই আজি আপোনালোকক লৈ আছোঁ ক্লাছ 10ৰ ছ'চিয়েল ছায়েন্সৰ হিষ্ট্ৰী দ্বিতীয় লেচনৰ কুৱেশ্যন আনচাৰ সকলো ভালদৰে শুনি যাব। আৰু যদি মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব, চেনেল নতুন চেনেল তোমালোকে নতুন চেনেল বুলি অৱহেলা নকৰিবা। তোমালোকে সকলোৱে মিলি অতি সোনকালে 1K ছাবস্ক্ৰাইব কৰিব বুলি আশা কৰি মই আজি ক্লাছটো আৰম্ভ কৰিছোঁ। কুৱেশ্যন নম্বৰ 1, 1917 চনত ইতিহাসৰ কোনটো বিপ্লৱ সংঘটিত হৈছিল? এ. গৌৰৱময় বিপ্লৱৰ, বি. ফৰাচী বিপ্লৱৰ, চি. ৰুছ বিপ্লৱৰ, ডি. সেউজ বিপ্লৱৰ। উত্তৰটো হৈছে চি. ৰুছ বিপ্লৱৰ। 2 নম্বৰ, 23 তাৰিখে গুজৰাটৰ পোৰবন্দৰ নামৰ ঠাইত এটা স্বচ্ছল পৰিয়ালৰ মহাত্মা গান্ধীৰ জন্ম হৈছিল। অপশ্যন এ 1859 চনৰ 2 অক্টোবৰত, বি 1869 চনৰ 2 অক্টোবৰত, চি 1879 চনৰ 2 অক্টোবৰত, ডি 1871 চনৰ 2 অক্টোবৰত। উত্তৰটো হ'ব বি 1869 চনৰ 2 অক্টোবৰত। 3 নম্বৰ, মহাত্মা গান্ধীয়ে দেশত দক্ষিণ আফ্ৰিকাৰ বৰ্ণবাদৰ বিৰুদ্ধে ভাৰতীয়সকলৰ আন্দোলন আৰম্ভ কৰিছিল। এ 1883 চনত, বি 1890 চনত, চি 1891 চনত, ডি 1893 চনত। উত্তৰটো হ'ব ডি 1893 চনত। 4 নম্বৰ, মহাত্মা গান্ধীয়ে বেৰিষ্টাৰ উপাধি লৈ ভাৰতলৈ উভতি আহিছিল। এ 1881 চনত, বি 1889 চনত, চি 1891 চনত, ডি এটাও নহয়। উত্তৰটো হ'ব চি 1891 চনত। 5 নম্বৰ, নাটাল ইণ্ডিয়ান কংগ্ৰেছ নামৰ ৰাজনৈতিক সংগঠনটো গঢ়ি তোলে। এ মহাত্মা গান্ধীয়ে, বি সুভাষ বসুৱে, চি এলেন অক্টেভিয়ান হিউমে, ডি ৰাস বিহাৰী বসুৱে। উত্তৰ হ'ব এ মহাত্মা গান্ধীয়ে। 6 নম্বৰ, সত্যাগ্ৰহৰ কৌশল গান্ধীয়ে পোনপ্ৰথমে প্ৰয়োগ কৰিছিল। এ দক্ষিণ আফ্ৰিকাত, বি গুজৰাটত, চি চম্পাৰণত, ডি এটাও নহয়। উত্তৰটো হ'ব এ দক্ষিণ আফ্ৰিকাত। 7 নম্বৰ, শব্দটো গান্ধীয়ে দক্ষিণ আফ্ৰিকাত পোনপ্ৰথমে ব্যৱহাৰ কৰিবলৈ আৰম্ভ কৰিছিল। এ স্বৰাজ, বি অহিংসা, ডি এটাও নহয়, চি সত্যাগ্ৰহ। উত্তৰটো হৈছে সত্যাগ্ৰহ। 8 নম্বৰ, সত্যাগ্ৰহৰ ভিত্তি হ'ল এ অহিংসা, বি স্বৰাজ, চি সত্য, ডি আগ্ৰহ। উত্তৰটো হ'ব অহিংসা। 9 নম্বৰ, উত্তৰ প্ৰদেশৰ চৌৰি চৌৰাত ঘটনা সংঘটিত হৈছিল। এ 1912 চনৰ 5 ফেব্ৰুৱাৰী তাৰিখে, বি 1917 চনৰ 5 ফেব্ৰুৱাৰী তাৰিখে, চি 1922 চনৰ 5 ফেব্ৰুৱাৰী তাৰিখে, ডি 1932 চনৰ 5 ফেব্ৰুৱাৰী তাৰিখে। উত্তৰটো হ'ব চি 1922 চনৰ 5 ফেব্ৰুৱাৰী তাৰিখে। 10 নম্বৰ, ব্ৰিটিছ চৰকাৰে 1919 চনত আইন প্ৰণয়ন কৰিছিল। এ ৰাওলাট আইন, বি ভাৰত শাসন আইন, চি সান্ধ্য আইন, ডি ইণ্ডিয়ান ৰিলিফ এক্ট বা আইন। উত্তৰটো হ'ব এ ৰাওলাট আইন। 11 নম্বৰ, 1919 চনৰ 6 এপ্ৰিলত হৰতাল কাৰ্যসূচী আন্দোলন আৰম্ভ হৈছিল। এ সত্যাগ্ৰহ বা অহিংসা, বি ভাৰত ত্যাগ, চি অসহযোগ, ডি স্বদেশী। উত্তৰটো হ'ব এ সত্যাগ্ৰহ আন্দোলন। আজিৰ পাৰ্টত ইমানখিনি আছিল। নেক্সট আৰু 2টা পাৰ্ট হ'ব, তোমালোকে ভালকৈ পঢ়িবা। লগতে তোমালোকে চেনেলটো অতি সোনকালে 1K ছাবস্ক্ৰাইব কৰিবলৈ আশা কৰি মই যি মাধ্যমত কৰিছোঁ। নমস্কাৰ।